বিয়া গীত গিলা গীত থাকা কিবা আমি কিবা ডেকা চেঙা তিৰি হলো বুলি বিয়া গীত চাগীত একো নাজানো বুলি ভাবছা নেকি আমিও দিবা জানো আমাকো তো অলপমান সুবিধা দিবা লাগে অ হাৱালি কি বাই অ আমি দিম একেলগে অ বিয়াৰ গীতটো ধৰি যাবি দে ঐ ধৰিম দে অ এবাৰ আমি ডেকা কেইটাই দিম ভালকে ধৰিবি কিন্তু আহ ও নীলা চৰাই ও নীলা চৰাই ও নীলা চৰাই ও নীলা চৰাই ওই আমারে দরা টুকি রে খুন ভাই ওই আমারে দৰা টুকি রে কোন ভাই ও জনর মা কি বাই ও মোর বেলে দরা তুমি বলে দাল কি আই ও হাতি হো ও হারালা নাই এ দরা তুমি বলে দাল কি আই আও দেখা নাই ও তুই দরা তুমি বলে দাল কি আই কোন বাহ বললে বসতে দেখছু রে ও মুখলই কি চাবি ভয় লাগি যায় ও মুখলৈ কি চাবি ভয় লাগি যায় ও পেটু দেখোন মাইহত তুলি হেন পায় ও বেটু দেখোন মাই হজুলি হেন পায় ও ভালেই হব যা খরচ কমিব ও ভালে হব যা খরচ কমিব এই পালি কি বাই ও খরচ কমিব বুলি কিয় কৈছো জানা না ও কিয়া ও মোর বেলা আমার দরা তোর ও আমার দরা তোর নাই আয় ও দাড়ি গিরা নাই ও দাড়ি কথা পয়সার জমা হই রব ও দাড়ি কথা পয়সা জমা হই রব ও দাড়ি কথা পয়সার জমা হই রব ও দাড়ি কথা পয়সা জমা হই রব হে গীতে মাতে বিয়াখন ও সমাপন হৈলা আৰু এনেকৈ গৈ 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 কত দিনৰ মূৰত কত দিনে সিদ্ধি বুঢ়াই পাৰ্বতী হৈলা কত দিনে সিদ্ধি বুঢ়াই পাৰ্বতী হৈলা পরম শ্রদ্ধারে নাম ধর্মী রাইস সিদ্ধির গর্ভে লক্ষ্য নামে পুত্র উপজিলা আর বুদ্ধির গর্ভে লাভ নামে পুত্র জন্মিলা এতিয়া আপোনালোকে গম পালেনে যে গণেশৰ ভাৰ্যা কেইজনী কেইজনী হয় দুজনী গণেশৰ ভাৰ্যা দুজনী সিদ্ধি আৰু বুদ্ধি সিদ্ধিৰ গৰ্ভে লক্ষ্য নামে পুত্ৰ উপজিলা আৰু বুদ্ধিৰ গৰ্ভে লাভ নামে পুত্ৰ জন্মিলা ও গণেশৰ বিয়াৰ কথা ও ইমানতে ধন গণেশৰ বিয়াৰ কথা ইমানতে আৰু আনফালে কাৰ্তিক গৈছিল নহয় নিজৰ পিতৃ মাতৃক শুশ্ৰূষা নকৰি তীৰ্থ ভ্ৰমণ কৰিবলৈ এতিয়া কাৰ্তিকে ঘূৰি আহি কি কৰিলে চাওক ও কাৰ্তিকে কি কৰিলে কাৰ্তিকে কি কৰিলে এ হব তীৰ্থ ভ্ৰমী কাৰ্তিক ও কৈলাশে ঘূৰ আৰু এই সমস্ত ঘটনা এই ঘটনা নাৰদ মুনি এই ঘটনা নাৰদ মুনি আৰু আপোনালোকে জানেই নহয় নাৰদ মানে কি লতৌ পতৌ ওর কথা তোর কথা তোর কথা কৈ ফুৰাটোৱে হৈছে নাৰদৰ স্বভাৱ এতিয়া
এতিয়া নাৰদে কাৰ্তিকক কি লগালে চাও ও নাৰদে বুলন্ত আজিলৈ বিয়াই পতা নাই আৰু কি জানাবাছা কাৰ্তিক বিয়া হোৱাবিলাকেহে গম পাইছি ঠেলাৰ নাম বাবাজী সেই খঙতে কিন্তু এটা কথা বাছা কাৰ্তিক এইখিনি কথা যে মই তোমাক কৈছো তুমি কিন্তু কোনো কাৰণত গৈ আকৌ মামা মামীৰ আগত মই কোৱা বুলি নকবা নাৰায়ণ 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 আচলতে বাছা কাৰ্তিক মই বৰ অন্তৰত আঘাত পাইছো আৰু সেইকাৰণে তোমাক মই ইয়াতে আগচি ধৰি কথাখিনি কৈছো শুনা বাছা কাৰ্তিক মামা মামীয়ে কি কৰিছে গম পাইছা তোমাক তীৰ্থ ভ্ৰমণ কৰিবলৈ পঠাই মামা মামীয়ে গণেশৰ বিয়া পাতি দিলে নাৰায়ণ 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 গণেশৰ বিয়া পাতি দিয়াই নহয় গণেশ এতিয়া দুটা সন্তানৰ পিতৃও হ'ল আৰু তোমাক কি কৰিলে ইমান ছলনা কৰি মামা মামীয়ে গণেশ আৰু তোমাৰ পৰীক্ষা ল'ম বুলি কৈ তোমাক তীৰ্থ ভ্ৰমণ কৰিবলৈ পঠাই তুমি গম নোপোৱাকে মামা মামীয়ে গণেশৰ বিয়া পাতি দিলে নাৰায়ণ 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 অন্তত মামা মামীয়ে তেনেকুৱা কাম কৰিব নালাগিছিল বাছা কাৰ্তিক আচলতে মই অন্তৰত আঘাত পাইছো বহুত আৰু সেইকাৰণে তোমাক মই ইয়াতে আগচি ধৰি কথাখিনি কৈছো আৰু এটা কথা বাছা কাৰ্তিক তুমি কিন্তু মুঠাও নকবা দেই মামা মামীৰ আগত মই কোৱা বুলি আৰু এটা কথা কি জানা মামা মামীয়ে তোমাক মুঠেও ভাল নাপায় না